আজি মঙলবাৰ 2025 চনৰ 10 জুন উভতি চাওঁ ইতিহাসত আজিৰ দিনটো নিকোলাছ অট্টোৰ জন্মদিন 1832 চনৰ 10 জুনত জাৰ্মান কনফেডাৰেশ্যনৰ হোলজাউজেন এণ্ড এৰ হাইডিত জন্ম হৈছিল পেট্ৰলিয়াম গেছৰ সহায়ত চলা প্ৰথম 4 ষ্ট্ৰোক কম্প্ৰেছড আভ্যন্তৰীণ দহন ইঞ্জিনৰ উদ্ভাৱক জাৰ্মান অভিযন্তাজনৰ সম্পূৰ্ণ নাম নিকোলাছ অগাষ্ট অট্টো। প্ৰকাশ পাডুকনৰ জন্মদিন 1955 চনৰ 10 জুনত বাংগালুৰুত জন্ম হৈছিল অল ইংলেণ্ড অপেন বেডমিণ্টন চেম্পিয়নশ্বিপ জয় কৰা প্ৰথম ভাৰতীয় পদ্মশ্ৰী আৰু অৰ্জুন বঁটাৰে সন্মানিত এসময়ৰ বিশ্বৰ শীৰ্ষ ৰেংকিঙৰ ভাৰতীয় বেডমিণ্টন খেলুৱৈজনৰ সম্পূৰ্ণ নাম প্ৰকাশ ৰমেশ পাডুকন। সুন্দৰ পিচাইৰ জন্মদিন 1972 চনৰ 10 জুনত তামিলনাডুৰ মাদুৰাইত জন্ম হৈছিল আলফাবেট ইনকৰ্পৰেশ্যন আৰু ইয়াৰ সহযোগী কোম্পানী গুগলৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে গুগল ড্ৰাইভ, গুগল মেপ আৰু জিমেইলৰ বিকাশত মুখ্য ভূমিকা পালন কৰা পদ্মভূষণেৰে সন্মানিত প্ৰসিদ্ধ ব্যৱসায়িক কাৰ্যবাহীজনৰ প্ৰকৃত নাম পিচাই সুন্দৰৰাজন। জীৱনৰ মৃত্যু 1987 চনৰ 10 জুনত 71 বছৰ বয়সত মুম্বাইত মৃত্যু হৈছিল পৌৰাণিক ছবিত নাৰদ মুনিৰ চৰিত্ৰত 49 বাৰ অভিনয় কৰা আৰু পিছলৈ খলনায়কৰ চৰিত্ৰত অভিনয় কৰা জনপ্ৰিয় অভিনেতাজনৰ প্ৰকৃত নাম ওমকাৰ নাথ ধৰ। গিৰীশ কাৰ্নাডৰ মৃত্যু 2019 চনৰ 10 জুনত 81 বছৰ বয়সত বাংগালুৰুত মৃত্যু হৈছিল সাহিত্য একাডেমী, সংগীত নাটক একাডেমী, পদ্মভূষণ আৰু জ্ঞানপীঠ বঁটাৰে সন্মানিত চিনেমা, থিয়েটাৰ আৰু সাহিত্যৰ ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়োৱা যশস্বী নাট্যকাৰ, অভিনেতা আৰু চলচ্চিত্ৰ পৰিচালকজনৰ সম্পূৰ্ণ নাম গিৰীশ ৰঘুনাথ কাৰ্নাড। শনি গ্ৰহৰ দ্বিতীয় আঙুঠি আৱিষ্কাৰ 1610 চনৰ 10 জুনত গেলিলিও গেলিলিয়ে তেওঁ নতুনকৈ বিকশিত টেলিস্কোপেৰে চলোৱা পৰ্যবেক্ষণত শনি গ্ৰহৰ আঙুঠি আৱিষ্কাৰ কৰে। প্ৰথমে তেওঁ ইয়াক গ্ৰহটোৰ দুই কাষে থকা দুটা উপগ্ৰহ বুলি ভুলকৈ চিনাক্ত কৰিছিল। দেওবাৰক সাপ্তাহিক ছুটিৰ দিন ঘোষণা 1890 চনৰ 10 জুনত ব্ৰিটিছ চৰকাৰে দেওবাৰক ভাৰতীয় শ্ৰমিকৰ বাবে সাপ্তাহিক বন্ধ হিচাপে ঘোষণা কৰে। ইয়াৰ পূৰ্বে ব্ৰিটিছ বিষয়াসকলে দেওবাৰৰ বন্ধ উপভোগ কৰিছিল যদিও ভাৰতীয় শ্ৰমিকসকলৰ বাবে এই সুবিধা প্ৰযোজ্য নাছিল। দ্বিতীয় বিশ্বযুদ্ধত জাৰ্মানীৰ পক্ষত ইটালীৰ যোগদান 1940 চনৰ 10 জুনত বেনিটো মুছলিনিৰ নেতৃত্বত ইটালীয়ে জাৰ্মানীৰ পক্ষত দ্বিতীয় বিশ্বযুদ্ধত ফ্ৰান্স আৰু ব্ৰিটেইনৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে। জাৰ্মানীয়ে ফ্ৰান্স আক্ৰমণ কৰাৰ পিছত এই যুদ্ধৰ অন্তত ইটালী লাভৱান হোৱাৰ আশাত মুছলিনিয়ে এই সিদ্ধান্ত লৈছিল। এলকহলিক্স এননিমাছ প্ৰতিষ্ঠা 1935 চনৰ 10 জুনত বিল উইলছন আৰু ডক্টৰ বব স্মিথে এক গাঁথনিগত কাৰ্যসূচীৰ জৰিয়তে সুৰাসক্ত ব্যক্তিক মদ্যপানৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰিবলৈ এলকহলিক্স এননিমাছ নামেৰে সংস্থা প্ৰতিষ্ঠা কৰে। বৰ্তমান বিশ্বৰ বহু দেশত এই সংস্থাই মদ্যপানৰ বিৰুদ্ধে সক্ৰিয় ভূমিকা পালন কৰিছে। নাছিকত যুদ্ধ বিমান মিগৰ উৎপাদন আৰম্ভ 1960 চনৰ 10 জুনত ভাৰতে মহাৰাষ্ট্ৰৰ নাছিকত মিগ যুদ্ধ বিমানৰ উৎপাদন আৰম্ভ কৰে। ভাৰত সোভিয়েট সহযোগিতাৰ এই পদক্ষেপে ভাৰতৰ থলুৱা প্ৰতিৰক্ষা সামগ্ৰী নিৰ্মাণৰ উদ্যোগৰ ভেটি স্থাপন কৰে। শীততাপ নিয়ন্ত্ৰিত জাহাজ হৰ্ষবৰ্ধনৰ যাত্ৰা আৰম্ভ 1972 চনৰ 10 জুনত সম্পূৰ্ণ শীততাপ নিয়ন্ত্ৰিত যাত্ৰীবাহী জাহাজ হৰ্ষবৰ্ধনে গোৱাৰ মাৰগাঁও বন্দৰৰ পৰা যাত্ৰা আৰম্ভ কৰে। দীৰ্ঘ যাত্ৰাৰ বাবে আৰামদায়ক এই জাহাজখনৰ সংযোজনে সমুদ্ৰ যাত্ৰাৰ বাবে যাত্ৰীৰ আকৰ্ষণ বৃদ্ধি কৰিছিল। বল পইণ্ট পেইনৰ উদ্ভাৱন 1943 চনৰ 10 জুনত হাংগেৰীৰ ভাতৃদ্বয় লাছলো আৰু জিয়ৰ্গি বিৰুৱে ফাউণ্টেইন পেইনৰ সলনি অধিক নিৰ্ভৰযোগ্য আৰু পৰিষ্কাৰ বিকল্প হিচাপে বল পইণ্ট পেইন উদ্ভাৱন কৰে। বহুলভাৱে ব্যৱহৃত লিখাৰ আহিলাত পৰিণত বল পইণ্ট পেইন উদ্ভাৱনৰ দিনটো বল পইণ্ট পেইন দিৱস হিচাপে উদযাপন কৰা হয়। অট'ক্ৰম লুমিয়েৰ ৰঙীন ফটোগ্ৰাফী প্ৰৱৰ্তন 1907 চনৰ 10 জুনত লুমিয়েৰ ভাতৃদ্বয়ে ফৰাচী কাকত এল ইলাষ্ট্ৰেশ্যনত ৰঙীন ফটোগ্ৰাফীৰ অট'ক্ৰম লুমিয়েৰ প্ৰক্ৰিয়াৰ প্ৰৱৰ্তন কৰে। 1904 চনত পেটেণ্ট লাভ কৰা এই ৰঙীন প্লেট প্ৰক্ৰিয়াটোৱেই আছিল ৰঙীন ফটোগ্ৰাফীৰ প্ৰথম বাণিজ্যিকভাৱে সফল পদ্ধতি। লৰ্ডছত ভাৰতৰ প্ৰথম টেষ্ট জয় 1986 চনৰ 10 জুনত ভাৰতে ক্ৰিকেটৰ মক্কা হিচাপে খ্যাত লৰ্ডছ ক্ৰিকেট ষ্টেডিয়ামত 3খন মেচৰ টেষ্ট শৃংখলাৰ প্ৰথমখন মেচত ইংলেণ্ডক 5 উইকেটত পৰাস্ত কৰে। কপিল দেৱৰ নেতৃত্বত ভাৰতীয় দলে লৰ্ডছত প্ৰথমবাৰৰ বাবে টেষ্ট জয় কৰি ইতিহাস ৰচনা কৰে। ইনফৰমেশ্যন ডেস্ক প্ৰথম খবৰ।